চাবুৱাতে চোৰাং তেলৰ ৰমৰমীয়া ব্যৱসায় অইলৰ পাইপ ফুটা কৰি হাজাৰ হাজাৰ লিটাৰ খাৰুৱা তেল চুৰি কৰা হৈছে। অইলৰ নিৰাপত্তাৰক্ষীৰ তৎপৰতাত 2000 লিটাৰ কনডেনছেট তেল জব্দ কৰা হৈছে আৰু চুৰি কাৰ্যত ব্যৱহৃত প্ৰায় 600 মিটাৰ পাইপ জব্দ নিৰাপত্তাৰক্ষীৰ। আৰু সবিশেষ জনাব এই সন্দৰ্ভত আমাৰ সাংবাদিক বিশ্বজিৎ ফুকনে। মই এই মুহূৰ্তত উপস্থিত আছো চাবুৱাৰ বালিজান চাহ বাগিচাত আৰু বালিজান চাহ বাগিচাত এই সমগ্ৰ অঞ্চলত যেটো অইলৰ পাইপ গৈছে ৰাজপথৰ কাষেৰে আৰু অইলৰ পাইপৰ পৰা এতিয়া কনডেনছেট অইল এটা বৃহৎ চক্ৰই বহু দিনৰ পৰা উলিয়াই আছিল আৰু আজি আৰক্ষীয়ে এতিয়া এনেদৰে এতিয়া কনডেনছেট অইল বাগানৰ মাজত উলিয়াই থকা সময়ত নিশাৰ ভাগত আৰক্ষীয়ে ধৰিছে বুলি আমি খবৰ লাভ কৰিছো। এই মুহূৰ্তত আমি দৰ্শকৰ দৃশ্যাংক দেখুৱাইছো। চাওক কেনেধৰণে আচলতে যি এটা বৃহৎ অইলৰ যি কনডেনছেট অইল চুৰি চক্ৰ, সেই অইল তেল চুৰি চক্ৰটোৱে আচলতে নতুন নতুন কৌশলে এতিয়া বাগিচাৰ মাজেৰে এতিয়া এনেদৰে এতিয়া তেল চুৰ কৰাত ব্যস্ত হৈ পৰিছে আৰু আৰক্ষী আৰু অইলৰ নিৰাপত্তাৰক্ষী যিহেতু এই সমগ্ৰ যি তেল চুৰৰ যি ব্যৱসায় এই চক্ৰটোক এতিয়া আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও কিন্তু নিশাৰ ভাগত এতিয়া এনেদৰে তেল উলিয়াই থকা সময়ত এনেদৰে ধৰিবলৈ সক্ষম হৈছিলে আৰু তাৰপিছত যিকেইজন আচলতে তেল উলিয়াই আছে তেখেতক পলায়ন কৰিছে। আৰু আমি দেখুৱাইছো ৰাজপথৰ পৰা যিহেতু আমি বিন্ধাকটা বালিজানৰ যিটো পথ, এই পথৰ পৰা প্ৰায় 300 মিটাৰ ভিতৰত বাগিচাৰ ভিতৰত এনেদৰে এতিয়া কনডেনছেট অইল এতিয়া উলিওৱা হৈছে। আৰু এইটো চাওক বৃহৎ নতুন আচলতে পৰিকল্পনা, যি বৃহৎ তেল চুৰি চক্ৰটো এতিয়া এনেদৰে এতিয়া দেখা পোৱা গৈছে। যিহেতু ৰাজপথৰ পৰা ইয়ালৈকে বৃহৎ প্ৰায় 300 মিটাৰ দীঘল পাইপেৰে ইয়ালৈ অনা হয়, গেছ পাইপেৰে, আৰু অনাৰ পিছত এই স্থানতে আচলতে তেলটো উলিয়াই। এতিয়া তেল আপোনালোকে দৰ্শকলৈ দেখিছে এয়া কনডেনছেট অইল। আৰু তাৰপিছত যিহেতু এটা তীব্ৰ গতিত আহে, স্পীডত অহাৰ কাৰণে এতিয়া পলিথিন ব্যৱহাৰ কৰা হৈছে আৰু তাৰ পৰা শেষৰ পৰা এটা পাইপ দি গ্লানত ভৰাই বাগানৰ মাজেদি তেল লৈ গৈ আছে। আৰু এনেদৰে এতিয়া চাবুৱা অঞ্চলত, অকল চাবুৱাতে নহয়, মই পুনৰ কৈছো, চাবুৱা, দিকম, ওদালগুৰিৰ পৰা আদি কৰি সমগ্ৰ অঞ্চলটোত এতিয়া দিনক দিনে কনডেনছেট অইলৰ যি চুৰি চক্ৰৰ সংখ্যা বৃদ্ধি পাইছে। আৰু এই আচলতে এই যিসমূহ তেল উলিয়াই বা চুৰি কৰে, তাৰপিছত এই তেলসমূহ ক'ত যায়, এই তেলসমূহ ক'ত বিক্ৰী কৰে, সেয়াও কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈছে। অইলৰ নিৰাপত্তাৰক্ষী আছে, আৰক্ষী বৃহৎ বিষয়া থকাৰ পিছতো কিন্তু এই অইলৰ যি তেল চুৰি চক্ৰ কিন্তু আজিলৈকে বন্ধ কৰিবলৈ সক্ষম হোৱা নাই আৰু দৈনিক বিভিন্ন প্ৰান্তত এনেদৰে বৃদ্ধি পাইছে। চাবুৱাৰ বিভিন্ন প্ৰান্তত, ওদালগুৰি হওক, দিকম হওক, প্ৰায় বহু প্ৰান্তত এতিয়া এনেদৰে তেল চুৰি ঘটনা দৈনিক। বিশ্বজিৎ দাস, সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো।